মাল আনিছো কিয়? অথনে পৰা নিচাই লগা নাই তই এটা কাম কৰ কিমান দামী ব্ৰেণ্ডৰ মাল আছে নহয় তই লৈ আহ আৰু এই পইচা লগত আছে না 1 মিনিট অঁ যাব নালাগে নহয় হা ফোন এটা কৰি দিলে হা এতিয়া মাল দি থৈ গুচি যাবহি ৰাজে হেল্ল' অ' পা ক'ত আছ শুনচোন তোৰ দোকানত যিমান দামী ব্ৰেণ্ডৰ মাল আছে তই এটা লৈ আহ আৰু শুন পইচা টেনশ্যন ল'ব নালাগে পইচা যিমান লাগে তই সিমান লৈ যাবি আৰু মোৰ যে আগৰ যদি কিবা বাকী চাকি আছে নহয় এইবিলাক চব কাটি কুটি দিবি অ'কে তই আহ পইচা লৈ যাবি দেৰি নকৰিবি কিন্তু দেই ঠিক আছে আহি আছে দোষ টেবলেট আৰু তোৰ কোৱা পাৰটো কেনেকুৱা আহিছে এই ৰোজ মজ্জা একদম ফুল এনজয় বুজিছা তুমি মোক এটা কথা কোৱা কি অসমৰ জাতীয় উৎসৱ কি বিহু কেলা বিহু আছিলে এতিয়া বেলেগ এতিয়া কি ৰ'জ বানপানী তুমি যদি এইটো উৎসৱ নাপাতো বুলিও ভাবা নহয় তোমাক প্ৰতি বছৰে তোমাক জোৰ কৰি হ'লেও পতাহে একদম সঁচা কথা ৰ'জ অঁ বন্ধু অঁ ৰ'বা মই মামালৈ ফোন এটা লগাই দিওঁ এই ৰোজ এই ৰাতিখন আকৌ মামালৈ কেলৈ ফোন কৰিব লাগে অসমৰ জাতীয় উৎসৱ বিহুটো কাটি পেলাই বানপানী বুলি ঘোষণা কৰি দিবলৈ কওঁ মামাক আচ্ছা হেল্ল' ধেৎ কেলা ইম্পৰ্টেণ্ট সময়তে মানে নেটৱৰ্কডাল নাথাকে এই ৰোজ এইটো লোৱা অঁ বন্ধু তুমি এটা কথা জানা নাই কি মই বহুত ৰিচাৰ্চ কৰি এটা কথা গম পালোঁ মথাউৰি ভাঙি অহা পানী আৰু মেখেলা দাঙি অহা নাই কোনেও বাধা দি ৰাখিব নোৱাৰে কি